আপুনি উপস্থিত আমি হোজাই জিলাৰ লামডিং হোজাই আৰু এতিয়া আমি বৰ্তমান বিনাকান্দি বিধানসভা সমষ্টিত আমি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিছোঁ। এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানতে বিনাকান্দিত আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, জিলা আয়ুক্ত আৰু আমাৰ বাকী বিশিষ্ট অতিথিসকল উপস্থিত আছে। এই ৰেচন কাৰ্ডখন আজি তেখেতসকলে ইয়াৰ পৰাই সংগ্ৰহ কৰিছে। যদি কোনোবা অহা নাই তেখেতসকলে অহা কালিলৈ প্ৰত্যেকেই পঞ্চায়তৰ কাৰ্যালয়ত পাব আৰু তেখেতসকলে এই জানুৱাৰী মাহৰ পৰাই বিনামূলীয়া চাউল পাব। বিনামূলীয়া চাউলেই নহয়, এই ৰেচন কাৰ্ডখনৰ লগত আৰু 8টা আঁচনি সংযুক্ত হৈ আছে। বিশেষকৈ তেখেতসকলে গেছ পাবলৈ সক্ষম হ'ব আৰু প্ৰত্যেকে এখন 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ স্বাস্থ্য সেৱা গ্ৰহণ কৰিবৰ কাৰণে এখন কাৰ্ড পাব। গতিকে সেই কাৰ্ডখন হৈছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা। কিমান বিতৰণ কৰা হৈছে ছাৰ? ইয়াতে আমি কাৰ্ড বিতৰণ কৰিছোঁ আজি 6,777। কেৱল বিনাকান্দি? কেৱল বিনাকান্দি। বাকী জিলাখনত আমাৰ টোটেল হ'ল কিমান? গোটেই জিলাত 9,000 কিমান হৈছে? 20,000ৰ অধিক। তিনিওটা সমষ্টি মিলি আমি প্ৰায় 21,000 কাৰ্ড। তিনিওটা সমষ্টি মিলি 21,000 কাৰ্ড, মানে 21,000টা পৰিয়াল আমি এই কাৰ্ড বিতৰণ কৰিছোঁ। আজি আমাৰ কাৰ্যসূচী আছিলে মানে হোজাই জিলাৰ অন্তৰ্গত ৰেচন কাৰ্ড বিতৰণ আৰু তিনিখন সমষ্টিতে মানে আমাৰ হিতাধিকাৰীসকলক মাতি আনি মানে অপেন মঞ্চত যে বিতৰণ কৰিছে, মই অত্যন্ত সুখী। আমাৰ মাননীয় মন্ত্ৰী মহোদয় কেশৱ মহন্ত ডাঙৰীয়া আহিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি AIUDF দলের এই প্রথমবারের বাবে সাহসীয় দলের একটা অনুষ্ঠানত আপনি উপস্থিত আজি সব পরিবর্তন দেখিছে বা এই ভারতবর্ষ পরিবর্তন হয়েছে। গতিকে আমি যদি আমার বিন্যাগান্ধী সমষ্টির লগতে হোজাই জিলাখন পরিবর্তন হয় আমি সেই কয় আগ্রহ বলে আমি এই দলত যোগদান কৰিছোঁ। আগন্তুক দিনত পৰিৱৰ্তন আনিব পাৰিব বুলি ভাবে নেকি? আমার বিশ্বাস আজি সভাপতি নাই কিবা পাঠ মেলিছে আৰু আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া যিখিনি আঁচনি বা যিখিনি উন্নয়নমূলক কাম কাজ কৰি আছে, আমি আশাবাদী নিশ্চয় অসমৰ লগতে আমাৰ বিন্যাগান্ধী সমষ্টি অসম গণ পৰিষদৰ সভাপতি ইয়াত আমি দেখা নাপালোঁ। কিবা আগৰ কিবা আমি লবি বা কিবা নাজানো যে অসম গণ পৰিষদৰ সভাপতি আছে নে নাই। আলেহা বেগম, ইয়াৰ ভিতৰত আফসানা বেগমৰ ভিতৰতে বৰবালি গাঁও তাৰিখৰ ভিতৰত অঞ্চল সুলভ মূল্যৰ দোকানৰ পৰা তেখেতসকলে এই মাহৰ চাউলসমূহ সংগ্ৰহ কৰিব লাগিব। এই মাহতে আপোনালোকৰ চাউল লাভ কৰিব আৰু কোনো হিতাধিকাৰীয়ে যদি আজি ইয়াত সংগ্ৰহ কৰিব নোৱাৰে, গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা কালিলৈ কাৰ্ড সংগ্ৰহ কৰিব। অক্সেক পথাৰ পঞ্চায়তৰ শামছুল হক, অক্সেক পথাৰ গাঁও পঞ্চায়তৰ শামছুল হক আগুৱাই আহিবলৈ জনাইছো। আকাশীগংগা গাঁও পঞ্চায়তৰ পৰা বন্দনা বৰা, আকাশীগংগা গাঁও পঞ্চায়তৰ পৰা বন্দনা বৰা ইয়াৰ পিছতে ৰেচন কাৰ্ড গ্ৰহণ কৰিবলৈ আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছো। বন্দনা বৰাৰ পিছত
নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ কাৰণে এইটো সম্ভৱ হৈছে কাৰণ যেতিয়া কিবা আঁচনি পাওঁ তেতিয়া আঁচনি আমি কি হয় গাঁৱত 2জন 4জনে পায় যিকোনো আঁচনি কিন্তু আজি ধৰি লওক প্ৰধানমন্ত্ৰীৰ কৃষি আঁচনি যিটো তাততো আমি খোলা দিছোঁ যদি দৰখাস্ত কৰে তেওঁকে আমি বছৰত 6,000 টকা দিয়া কিয় দিছোঁ যে প্ৰত্যেক ঘৰ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909